নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ মোৰ চহৰ বেংগলুৰুৰ পৰা ইফতিয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় এতিয়া আগবাঢ়ো ইফতিৰ অভিজ্ঞতাৰ ফালে ইফতি বেংগলুৰুৰ আৰটি নগৰ বুঢ়া এটুকুৰ ঠাইত থাকে আৰু তেওঁ চাকৰি সূত্ৰে সদায় ইউভি চিটি এৰিয়াটোলৈ আহিব লাগে ইউভি চিটিৰ অপজিটতেই তেওঁলোকৰ অফিচটো ইফতি তেতিয়া একেবাৰে নতুন বেংগলুৰুত আৰু সেয়েহে তেওঁ ৰাস্তা পদূলিবোৰ বৰকৈ চিনি নাপায় তেওঁৰ অফিচতে কাম কৰা এগৰাকী মহিলা আছে তেওঁ আৰটি নগৰৰ পৰাই অহা যোৱা কৰে গতিকে তেওঁ ক'লে তুমি মোৰ লগত ওলাবা মই তোমাক শ্বৰ্টকাট এটা দেখাম আৰু সেইফালেদি গ'লে বহুত মানে ওচৰ হৈ যায় বহুত সময়ো বাছে শ্বৰ্টকাটটো আকৌ হৈছে চিন্নাস্বামী ষ্টেডিয়াম যিখন আছে সকলোৱে চিনি পায় সেই ষ্টেডিয়ামৰ কাষেদি এটা বাট আছে সেই বাটটোদি গৈ পেলাই মানে বাছ ষ্টপটো পাবলৈ বৰ সহজ আৰু তেতিয়া মানে বহুতখিনি সময় বাচি যায় কিন্তু সেই বাটটো বিৰাটেই বেছি লুংলুঙীয়া আৰু মানে মানুহৰ আহজাহটো বিৰাট কম আৰু বেংগলোৰ চহৰখন এনেও গছ-গছনিৰে ভৰা আৰু সেই বাটটোত বিশেষকৈ বিৰাট ডাঙৰ ডাঙৰ মক্কা তেতেলীৰ গছ আছে ইফতি যেতিয়া সেইফালেদি প্ৰথম পাৰ গৈছে তেতিয়া তেওঁ মানে লগৰগৰাকীক সুধিছে যে তুমি সদায় এইটো ৰাস্তা দি অকলে অহা যোৱা কৰা নে তোমাৰ ভয় নালাগে নেকি তেতিয়া লগৰগৰাকীয়ে কৈছে প্ৰথমতে মোৰো তোমাৰ দৰে অলপ ভয় নলগা নহয় কিন্তু এতিয়া অহা যোৱা কৰি কৰি অভ্যাস হৈ গ'ল আৰু ভালহে লাগে মানে নিৰিবিলি পটককৈ পাই যোৱা নিচিনা লাগে তাৰপিছত গোল কথা গৈছিল তেনেকৈ সদায় কিন্তু মানে ইফতিয়ে যেতিয়া সেইটো ৰাস্তা দি অহা যোৱা কৰে তেওঁ এটা নিগেটিভ এনাৰ্জি ফিল কৰে তেওঁৰ বৰ এটা ভাল নালাগে ভয় ভয় ভাৱ হয় আৰু হাজবেণ্ডকো বহুতবাৰ তেওঁ সেইটো কথা কৈছে পিছে হাজবেণ্ডেও কৈছে লগত যিখন এগৰাকী থাকেই গতিকে ইমান আৰু ভয় কৰিবলগীয়া কি আছে দিন দুপৰতে গোল কথা গৈছিল এদিনাখনৰ কথা সেইদিনাখন ইফতিহঁতে অফিচ শেষ কৰি সেই ৰাস্তাটোৰে নিজৰ বাছ ষ্টপটোলৈ যাবলৈ লৈছে ৰাস্তাটোলৈ গৈ থাকোঁতে ঘপককৈ ইফতিয়ে মানে অনুভৱ কৰিছে যে ডাঙৰ গছ এজোপাৰ পৰা কিবা এটা বস্তু যেন নামি আহিছে তেওঁলোকৰ পিছফালে আছে তেওঁ ঘূৰি চাইছে একো দেখা নাই তাৰপিছত লগৰগৰাকীকো সুধিছে তই দেখিলি নে কিবা নামি অহা গছৰ পৰা তাই কৈছে নাই দেখা বান্দৰ হ'ব পাৰে সেই বুলি দুইজনীয়ে আকৌ কথা পাতি বাছ ষ্টপলৈ গ'ল কিন্তু সেই ঘটনাটোৰ পাছৰে পৰা ইফতিৰ গাটো বিৰাট বেছি বেয়া লাগিবলৈ ধৰিলে মানে তেওঁ বাহুকেইটা খুব বিষাইছে পিঠিখন বিষাইছে বিৰাট গধুৰ অনুভৱ কৰিছে যেন ডাঙৰ এটা বোজা তেওঁৰ গাত কোনোবাই দি দিলে ঘৰ গৈ পায়ো হাজবেণ্ডক কৈছে আজি মোৰ গাটো বিৰাট বেয়া লাগিছে গতিকে এটা কাম কৰোঁ বাহিৰৰ পৰাই কিবা এটা অৰ্ডাৰ দি খাই শুই থাকোঁ তেওঁৰ আকৌ শহুৰেকো তেওঁলোকৰ লগতেই থাকে হাজবেণ্ডে ক'লে নালাগে মায়ে বনাব দিয়া আজি ভাত তাৰপিছত মাকে বনালে আৰু ইফতিয়ে সোনকালেই খাই শুই পৰিলে হাজবেণ্ড আৰু মাক মানে শহুৰেকে পিছত খালে কিন্তু শুলে যদিও ইফতি মানে শুব পৰা নাই যি সপোন দেখা নিচিনা হৈছে কিবা মানে বেয়া অনুভৱ কৰিছে ৰুমত যেন কোনোবা আছে তেওঁৰ লগত তেনেকুৱা অনুভৱ কৰিছে আৰু পিঠিত যেন বোজাটো এতিয়াও আছে তাৰপিছত গৈ প্ৰায় 12:30 1মান বজাত তেওঁ টোপনি গ'ল হাজবেণ্ডে কিন্তু তেতিয়াও মোবাইল টিপিয়ে আছে তাৰপিছত ইফতিয়ে সপোনত দেখিছে তেওঁক বিছনাখনৰ পৰা কোনোবাই ভৰি দুখনত ধৰি চোঁচৰাই টানি নিছে আৰু নি চিধাই সেই লুংলুঙীয়া বাটটো পোৱাইছেগৈ ষ্টেডিয়ামৰ পিছফালৰ বাটটো তাত এটা ৰুম আছে সেই ৰুমটোলৈ ইফতিক চোঁচৰাই লৈ গৈছে আৰু তেওঁ ৰুমৰ ভিতৰত গৈ দেখিছে এজন মানুহক ইতিমধ্যে ফাঁচি লগাই থোৱা আছে আৰু তাৰপিছত পিছফালৰ পৰা ইফতিক কোনোবাই ধৰিছে আৰু ৰছী বান্ধিছে তেওঁ কিন্তু দেখা নাই কোনে বান্ধিছে কি কথা ৰছী বান্ধি তেওঁকো ওলমাই দিছে আৰু মানে সেই গোটেই অনুভৱটো তেওঁ কৰি মানে চটফটাই চিঞৰি আছে হাজবেণ্ডে যেতিয়া দেখিছে ইফতিয়ে চটফটাই থকা তেতিয়া মানে জোকাৰি সুধিছে কি হ'ল তুমি বেয়া সপোন দেখিছা নেকি তেনেকৈ হাজবেণ্ডে ধৰোতেই ইফতি সঁচাকৈ বিছনাখনৰ পৰা যেন তললৈ চুচৰি আহিছে কোনোবাই যেন জোৰত চুচৰাই আনিছে তাৰপিছত তাই সাৰ পালে সাৰ পোৱাৰ লগে লগে মানে তাই হোৱা লাগিছে কি হ'ল হুলস্থুল উশাহ ঘূৰাই পোৱা নাই তেতুটো যেন কোনোবাই চেপা মাৰি ধৰিছে তেনেকুৱা অনুভৱ কৰিছে তাৰপিছত তাই কৈছে ৰুমত কোনোবা আছে মোক চুচৰাই নিব ধৰিছে লাইটটো জ্বলোৱা তাৰপিছত হাজবেণ্ডে ৰুমৰ লাইটটো জ্বলালে ৰুমত কোনো নাই তাৰপিছত তেতিয়া তেওঁ ইফতিৰ ভৰিকেইখন দেখিছে আৰু সঁচাকৈ দুয়োখন ভৰিত
মানুহে বহুত জোৰেৰে ধৰিলে যে চাপ পৰে আঙুলিৰ চাপ স্পষ্ট ৰঙা ৰঙা হৈ আছে একদম চাপকেইটা তাৰপিছত ইফতিয়ে তেতিয়া মানে দেখি তাইও বিৰাট বেছি ভয় খাইছে আৰু কৈছে মোৰ ভৰিকেইটা বিৰাট জ্বলিছে মোৰ ডিঙিটোও বিৰাট জ্বলিছে চোৱাচোন চোৱা ডিঙিত কি হৈছে তেতিয়া হাজবেণ্ডে চাইছে তাইৰ ডিঙিটো একদম ৰঙাকৈ এডাল মানে চিন সঁচাকৈ যেন কোনোবাই ৰছীৰে তাইক ওলমাইছিলে একদম কাটি গৈছে মানে ডিঙিটো সেই দৃশ্য দেখাৰ লগে লগে হাজবেণ্ডৰো বিৰাট ভয় লাগিলে লগে লগে মাক দেউতাকক মাতি আনিলে মাকহঁত অহাৰ পিছত মাকেও যেতিয়া দেখিছে মাকহঁতে গম পাইছে যে এইটো কিবা এটা তাইৰ লগত হৈছে লগে লগে মাকে তাইক দুৱা পঢ়িবলৈ ক'লে মানে মুছলমান সম্প্ৰদায়ৰ লোকসকলে প্ৰাৰ্থনাটোক দুৱা বুলি কয় প্ৰাৰ্থনা পঢ়িব ক'লে কিন্তু তাই প্ৰাৰ্থনাৰ কথা কোৱাৰ লগে লগে চটফটনি আৰু বাঢ়িছে তাই মাতটো সলনি হৈছে শাহুৱেকক গালি পাৰিবলৈ লৈছে হাজবেণ্ডক গালি পাৰিবলৈ লৈছে শহুৰেকক বেয়াকৈ কৈছে হাজবেণ্ডে সেইবোৰ দেখি মানে ভয়তে কান্দিব লৈছে মানে তাইৰ কি হ'ল বুলি চ মাকে তেতিয়া নিজেও দুৱা মাতিলে আৰু হাজবেণ্ডক মোবাইলত মানে ইউটিউবত দুৱা বজাবলৈ ক'লে তেওঁ তেতিয়া দুৱাখিনি বজাওঁতে তাই মানে বিৰাট চটফটাইছে একদম লাষ্টত অৱশ হৈ তাই ঢলি পৰিছে আৰু মাকহঁতে তেতিয়া নিজৰ ৰুমলৈ তাইক লৈ গ'ল গোটেই ৰাতিটো গোটেই কেইজন মানুহে তাইক চায়ে কটালে তাই অৱশ্যে তাৰপিছত অলপ দেৰি শুলে ৰাতিপুৱা হোৱাৰ লগে লগে ওচৰৰে এটা দৰগাহলৈ ইফতিক হাজবেণ্ডে আৰু শহুৰে শাহুৱেকে লৈ গ'ল দৰগাহৰ যিজন মৌলবী তেওঁ তাইক চাই কিবা পানী চানী জাৰি ক'লে যে সেই ৰাস্তাটো দি আহি থকাৰ কাৰণেই আচলতে তাইৰ লগত এইটো হ'ল আৰু সেই নিশা যিদিনা তাইৰ লগত মানে আগদিনাখন ৰাতি অমাৱস্যা আছিলে সেয়েহে সেই বস্তুটোৱে শক্তি পালে তাইৰ গাত মানে সোমাবলৈ বা তাইক মানে বেয়া কৰিবলৈ তাৰপিছত তেওঁ কিবাকিবি অলপ জাৰি ফুকি দিলে কিবা কেইটামান দুৱা মাতিলে সেইকেইটা নিয়মীয়াকৈ পঢ়িবলৈ দিলে লগতে সেই ৰাস্তাটো দি অহা যোৱা একেবাৰে বন্ধ কৰিবলৈ দিলে তাৰ পিছৰ পৰা অৱশ্যে ইফতিৰ আজিলৈকে কেতিয়াও আৰু তেনেকুৱা হোৱা নাই কিন্তু এতিয়াও তেওঁ ভৰিহালত আৰু ডিঙিত সেই চিনটো স্পষ্ট শেষত তেওঁ লিখিছে যে বৰ আচৰিত ধৰণৰ এটা ঘটনা তেওঁৰ লগত ঘটিলে এটা সপোনে কেনেকৈ মানে আঁতৰাব নোৱাৰা এটা চাপ বহাব পাৰে মানুহৰ শৰীৰত তেওঁ গম পালে আৰু সেয়েহে সেই ৰাস্তাটোতে তেওঁ অহা যোৱা কৰাটো একেবাৰে বন্ধ কৰি দিলে এয়া আছিলে ইফতিৰ জীৱনৰ এটা জিয়া ঘটনা যিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আপোনালোকেও বাৰু এনেকুৱা কিবা ঘটনা শুনিছে নেকি সপোনত ঘটা কিবা এটা ঘটনা কিন্তু তাৰ চিন তাৰ ছাপ কাৰোবাৰ শৰীৰত কাৰোবাৰ দেহত স্পষ্ট দেখা পাইছে যদি শুনিছে দেখিছে তেনেহ'লে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই ঘটনা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি